নমস্কাৰ। প্ৰথমতে মই গাখীৰ অকণমান লৈ লৈছোঁ। এতিয়া মই গাখীৰখিনি দি অকণমান কটনো লৈ লৈছোঁ, লগতে কটন দি গাখীৰকণ লৈ এতিয়া মই ধুনীয়াকৈ মুখখন অকণ চাফা কৰি লৈছোঁ। আপোনালোকো পাৰিব, এনেকৈ চাফা কৰি ল'ব পাৰিব। কটন দি গাখীৰ অকণমান দি পেলাই কটন দি মুখখন চাফা কৰিব পাৰিব ধুনীয়াকৈ। এয়া গাখীৰ মই 2 চামুচ 3 চামুচ দি লৈছোঁ। তাৰপিছত বেচন 1 চামুচ দি লৈছোঁ। অকণমান হালধি দি লৈছোঁ। আৰু এয়া মই কেঁচা পিঠাগুড়ি দি লৈছোঁ, 1 চামুচ দি লৈছোঁ। এনেকৈ মই এখন বিলাহীখিনি ৰুকি লৈছোঁ অকণমান ৰসটো ওলাবৰ কাৰণে। এতিয়া মই ইয়াতে বিলাহী ৰসখিনিও দি দিলোঁ, 2 চামুচমান দি দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ ফেটি ল'ম। 1 চামুচ মৌ দি লৈছোঁ ইয়াতে। এতিয়া মই গোটেইখিনি ভালকৈ মিশ্ৰণখিনি মিলাই ল'ম। মই ধুনীয়াকৈ মুখখন আকৌ মুচি লৈছোঁ। লিপষ্টিক অকণ সানা আছে আৰু অকণ লিপষ্টিকো সানি লৈছিলোঁ। লগাই লওঁ, আইনাখন লৈ লওঁ। কিছুমানে ব্ৰাছ দি লগায়, মই যেনিবা হাতেৰে লগাইছোঁ। লগাই লৈছোঁ। 10 মিনিটমান সময় ৰখি থাকিম। এতিয়া 10 মিনিটৰ পিছত মই মুখখন ধুই দিম। তাৰপিছত আপোনালোককো দেখুৱাম কেনেকুৱা হ'ল। 10 মিনিট হৈ গ'ল। মই এতিয়া মুখখন ভালকৈ ধুই আহোঁ। ভালকৈ মুখখন ধুনীয়াকৈ ধুই আহিলোঁ। এতিয়া মই ধুনীয়াকৈ মুচি লৈছোঁ। ডিঙিটো মোকে ধুনীয়াকৈ হেৰি কৰি দিছোঁ। মুখখন এতিয়া মুচি আহিছোঁ। মুখখন গ্ল'য়িং হোৱা নিচিনা লাগিছে চাগে। এতিয়া মই ভালকৈ মুখখন মুচি মইশ্চাৰাইজাৰ ক্ৰীম এটা সেইটো সানি দিছোঁ। নিজৰ ইচ্ছা কথা, নিজে মইশ্চাৰাইজাৰ ক্ৰীম কেনেকুৱা সানে। মই এইটো মামা আৰ্থৰ মইশ্চাৰাইজাৰ ক্ৰীমটো সানি দিছোঁ। ধুনীয়া হৈ গ'ল। এতিয়া ফুটটোও লগাই ল'লোঁ। এতিয়া ধুনীয়া হৈ গৈছে। মোৰ অৱস্থা নাই, চামবান পৰি মুখৰ একে বিলাই নাইকিয়া হৈ গৈছিলে।